জয় শ্ৰী ৰাধে কৃষ্ণ। এবাৰ দেৱতাসকল আৰু অসুৰসকলৰ মাজত এক ভয়ানক যুদ্ধ হৈছিল। সেই যুদ্ধত দেৱতাসকলে অসুৰসকলক পৰাস্ত কৰি আনন্দিত আৰু গৌৰৱ অনুভৱ কৰিছিল। ভগৱানৰ শক্তিৰ প্ৰভাৱত দেৱতাসকলে অসুৰসকলক পৰাস্ত কৰিছিল। কিন্তু দেৱতাসকলে ভগৱানৰ কৃপা শক্তিৰ কথা পাহৰি গৈ তেওঁলোকৰ নিজৰ বাহুবল আৰু দক্ষতাৰ গুণ গাই গাই গৌৰৱ কৰিব ধৰিলে আৰু আনৰ দ্বাৰা প্ৰদত্ত সন্মান আৰু জয়মালা নিজেই আত্মসাৎ কৰিলে। ভগৱানে তেওঁলোকৰ এই অজ্ঞতাৰ কথা বুজিব পাৰি তেওঁলোকৰ দাম্ভিকতা দূৰ কৰাৰ কাৰণে ছদ্মবেশে আহি তেওঁলোকৰ সন্মুখত উপস্থিত হ'ল। ছদ্মবেশী ভগৱানক দেৱতাসকলে চিনি পোৱা নাছিল। দেৱতাসকলে ভগৱানক দেখি আচৰিত হ'ল। সেয়েহে তেওঁলোকে অগ্নিক ক'লে যে আমাৰ সন্মুখত উপস্থিত হোৱা সেই পৰম পূজনীয় ব্যক্তিজন কোন জানি আহা। অগ্নি আহি সেই মহাপুৰুষৰ সন্মুখত উপস্থিত হ'ল। ভগৱানে তেতিয়া অগ্নিক সুধিলে, তুমি কোন? অগ্নিয়ে ক'লে, মই অগ্নি। ভগৱানে আকৌ সুধিলে, তোমাৰ শক্তি কি? অগ্নিয়ে ক'লে যে এই পৃথিৱীত যত কিছু আছে মই এক মুহূৰ্তত ভস্মীভূত কৰিব পাৰোঁ। তেতিয়া ভগৱানে এডাল দুবৰি বন আনি অগ্নিৰ সন্মুখত ৰাখি ক'লে, তুমি ইয়াক দগ্ধ কৰা। অগ্নিয়ে তেতিয়া সমস্ত শক্তি প্ৰয়োগ কৰিও দুবৰিডাল দগ্ধ কৰিব নোৱাৰিলে। তাৰপিছত অগ্নি দেৱতাসকলৰ ওচৰলৈ আহি ক'লে, সেই মহাপুৰুষজন কোন মই চিনিব ও বুজিব নোৱাৰিলোঁ। দেৱতাসকলে তেতিয়া বায়ুক পঠালে সেই মহাপুৰুষজনক জানিবৰ কাৰণে। বায়ু আহি ভগৱানৰ সন্মুখত উপস্থিত হোৱাত ভগৱানে বায়ুক সুধিলে, তুমি কোন আৰু তোমাৰ শক্তি কি? বায়ুৱে উত্তৰ দিলে, মই বায়ু। এই পৃথিৱীত যত কিছু আছে মই গ্ৰহণ কৰিব পাৰোঁ। তেতিয়া ভগৱানে আগৰ দৰে এডাল দুবৰি বায়ুৰ সন্মুখত ৰাখি ক'লে, তুমি ইয়াক গ্ৰহণ কৰা। বায়ুৱে সৰ্বশক্তি প্ৰয়োগ কৰিও দুবৰিডাল চুলিৰ মানুহ লৰচৰ কৰিব নোৱাৰিলে। বায়ু ব্যৰ্থ হৈ দেৱতাসকলৰ ওচৰলৈ আহি ক'লে, সেই মহাপুৰুষজন কোন মই চিনি নেপালোঁ। দেৱতাসকলে ইয়াৰ পিছত ইন্দ্ৰক পঠালে। ইন্দ্ৰ আহি ভগৱানৰ সন্মুখত উপস্থিত হোৱাত ভগৱান অন্তৰ্ধান হ'ল। তেতিয়া ইন্দ্ৰ আচৰিত হ'ল। সেই সময়ত আকাশত উষা দেৱী আহি উপস্থিত হ'ল। তেতিয়া ইন্দ্ৰই তেওঁৰ ওচৰলৈ গৈ সুধিলে, সেই মহাপুৰুষজন কোন? উষা দেৱীয়ে ক'লে, তেখেত হৈছে পৰম ব্ৰহ্ম, পৰম শক্তি, পৰমেশ্বৰ ভগৱান। তেখেতৰ শক্তিৰ প্ৰভাৱত তোমালোকে যুদ্ধত বিজয় হৈছা। তেখেতৰ শক্তিতে তোমালোক শক্তিমান। তেখেতে যেতিয়া সমস্ত শক্তি প্ৰত্যাহাৰ কৰে তেতিয়া তোমালোকৰ কোনো মূল্যই নাথাকে। তোমালোকৰ সকলো দক্ষতা, বীৰত্ব, শক্তি এই সকলোবোৰৰ মালিক হৈছে পৰমেশ্বৰ ভগৱান। যেতিয়া তোমালোকে ভবা যে তোমালোকৰ শক্তিৰ দ্বাৰা সমস্ত কিছু কৰি আছা তেতিয়া ভগৱানে তোমালোকৰ শক্তি হৰণ কৰি নিয়ে। সেইদৰে জীৱই যেতিয়া ভগৱানৰ শক্তিক উপেক্ষা কৰি নিজৰ কৰ্মদক্ষতাক গৌৰৱ কৰি থাকে তেতিয়া তেওঁলোকৰ সকলো শক্তি, দক্ষতা, মান সন্মান লাহে লাহে বিনষ্ট হৈ গৈ থাকে আৰু অৱশেষত তেওঁলোকৰ সন্মুখত সৰ্বনাশ উপস্থিত হয়। সমস্ত শক্তিৰ মূল আধাৰ পৰমেশ্বৰ ভগৱান। সেয়ে সমস্ত লাভ, পূজা, সন্মান শ্ৰীহৰিৰ পাদপদ্মত অঞ্জলি দি নিজকে শ্ৰীকৃষ্ণৰ দাসানুদাস জ্ঞান কৰি গুৰু, বৈষ্ণৱ
আৰু ভগৱানৰ সেৱাত নিযুক্ত কৰিলে পৰমেশ্বৰ প্ৰদত্ত শক্তিৰ সৎব্যৱহাৰ হ'ব পাৰে। সেয়েহে নিজক লৈ, নিজৰ শক্তি দক্ষতাক লৈ অহংকাৰ গৌৰৱ কৰিব নালাগে। হৰে কৃষ্ণ, হৰে কৃষ্ণ, হৰে কৃষ্ণ।